নমস্কাৰ সকলোকে আজি মই ইয়াতে ক্লাছ 12 ৰিলেশ্যন চেপ্টাৰটোৰ অলপ বুজাব ওলাইছোঁ। এইটো সকলোৱে বুজিব পাৰিব, বুজিব পৰাকৈ লিখিছোঁ। প্ৰথমতে আমি জানিব লাগিব ৰিলেশ্যন জানিব লাগিলে সেট কি, হোৱাট ইজ সেট। সেট মানে অসমীয়াত সংহতি। লেট A, B, C 3, 2, 1 এলিমেন্টস মানে এইকেইটা ধৰা হ'ল আমাৰ সংহতি এটাৰ মৌল। তো আমি সেই সংহতিটো কেনেকৈ লিখিম? সো সেট মানে এই মৌলকেইটাৰ সংহতিটো সেট ইকুৱেল টু সেকেন্ড ব্ৰেকেট A, B, C, 3, 2, 1 সেকেন্ড ব্ৰেকেট n। তো এনেকে এই এলিমেন্টস কেইটাৰ সেট হ'ব এইটো। আমি সেট এনেকুৱা ধৰণে লিখো A ইকুৱেল টু সেকেন্ড ব্ৰেকেট স্টাৰ্ট A, B, C, 3, 2, 1 সেকেন্ড ব্ৰেকেট n। ইয়াত মানে ব্ৰেকেট দি মৌলকেইটা কিন্তু মানে এলিমেন্টস কেইটা আমি কমা দিব লাগিব। যদি আমি কমা নিদিওঁ ইয়াতে তো সেইটো সেট নহ'ব। এনেকৈ আৰু এটা সেট দেখাইছোঁ B ইকুৱেল টু সেকেন্ড ব্ৰেকেট স্টাৰ্ট E, F, G, সেকেন্ড ব্ৰেকেট n। মানে আমি যিকোনো সংখ্যা বা আখৰৰ থোপ মানে গ্ৰুপ এটা, যিকোনো নাম্বাৰ লেটাৰৰ গ্ৰুপ এটা আমি এনেকৈ সেকেন্ড ব্ৰেকেট আৰু কমা ইউজ কৰি লিখিলে সেইটো হৈ যায় সেট। তো সেটটো হৈছে মানে ৰিলেশ্যনটো হৈছে সেটৰ ওপৰতেই। তো আমি সেটটো ভালকৈ জানিব লাগিব আগতে। তো ৰিলেশ্যন সিম্পলি ক'ব গ'লে ৰিলেশ্যন ইজ সিম্পলি এ ৰিলেশ্যন বিটুইন টু সেটস। এতিয়া কেনেকুৱা ৰিলেশ্যন থাকে দুটা সেটৰ মাজত, কেনেকুৱা ৰিলেশ্যন থাকিলে দুটা সেট মানে এটা ৰিলেশ্যন বুজাব। মানে সিম্পলি ৰিলেশ্যন মানে হৈছে R ইকুৱেল টু R এদি বুজায় ৰিলেশ্যনটো। A relation from a set A to a set of B is subset of A multiply B। মানে ইয়াতে ধৰক দুটা সেট দেখাইছোঁ, এই সেট দুটাৰ মাজৰ ৰিলেশ্যনটো সাবসেট, মানে সাবসেটটোৱে হ'ব ৰিলেশ্যন। এতিয়া সাবসেট কি? সাবসেট বুজাবৰ কাৰণে ইয়াতে মই লৈছোঁ লেট মানে তিনিটা সেট লৈছোঁ। আটাইতকৈ ডাঙৰ সেটটো লৈছোঁ 0, 1, 2, 3, 4, 5। তাৰপিছত A লৈছোঁ 1, 2, 3, C লৈছোঁ 5, 6, 7। তো ইয়াতে ভেন ডায়েগ্ৰামৰ দ্বাৰা বুজাইছোঁ। এইটো ভেন ডায়েগ্ৰাম হয়। সেট এটা মানে ডায়েগ্ৰামৰ থ্ৰুদি বুজালে সেইটো ভেন ডায়েগ্ৰাম বুলি কয়। চ' ইট ইজ কল্ড ভেন ডায়েগ্ৰাম। তো ইয়াতে গোটেইকেইটা এলিমেন্টস আগতে মই লিখি লৈছোঁ, এনেকৈ সাৰ্কল কৰাৰ আগত লিখি লৈছোঁ 0, 1, 2, 3, 4, 5, 6, 7 এনেকৈ লিখি লৈছোঁ। এতিয়া এইটো A সেটৰ এইকেইটা গোল কৰি লৈছোঁ, সাৰ্কল বনাই লৈছোঁ। তাৰপিছত C সেটৰ এইকেইটাত সাৰ্কল বনাইছোঁ 5, 6, 7। তাৰপিছত গোটেইটো সাৰ্কল বনাইছোঁ কাৰ কাৰণে? D সেটৰ কাৰণে। তো ইয়াতে A সেটটো D সেটৰ ভিতৰত আছে। তো এই A সেটটো D সেটৰ সাবসেট হ'ব। সাবসেটক অসমীয়াত উপসংহতি বুলি কয়। তো এইটো সংহতিৰ উপসংহতি। তো এতিয়া আহোঁ আকৌ ৰিলেশ্যনলৈকে। তো ৰিলেশ্যন এনেকৈ বুজায়। ৰিলেশ্যন মানে চিম্বলাইজ যদি আমি কৰোঁ ৰিলেশ্যনটো, therefore R is subset of A multiply B। এতিয়া A multiply B কৰিলে আমাৰ কেনেকুৱা ধৰণৰ সেট আহিব পাৰে? এইটোৱে এক্সাম্পল হিচাপে লৈ কৰিছোঁ। তো A multiply B, এতিয়া A থকা এলিমেন্টস কেইটা ফাৰ্ষ্ট আমি ল'ব লাগিব, তাৰপিছত Bৰ এলিমেন্টস কেইটা ভাবিব লাগিব। তো A multiply B কৰিলে ফাৰ্ষ্ট আমি সেকেন্ড ব্ৰেকেট স্টাৰ্ট কৰিম, তাৰপিছত ফাৰ্ষ্ট ব্ৰেকেটত দুটা এলিমেন্টস থাকিব, দুটা সেট আছে ন, দুটা এলিমেন্টস থাকিব। সেইকাৰণে তো মাল্টিপ্লাই কৰিম ন, সেইকাৰণে ইয়াতে হ'ব A, E মানে ইয়াৰে ফাৰ্ষ্ট এলিমেন্টটো
বিৰ ফাৰ্ষ্ট এলিমেণ্টৰ লগত আমি একেলগে লিখিলোঁ তাৰপিছত এই ফাৰ্ষ্ট এলিমেণ্টটোৱে ধৰি ৰাখি বিৰ সেটৰ সেকেন্ড এলিমেণ্টটোৰ লগত লিখিম এনেকৈ সেকেন্ড ফাৰ্ষ্ট ব্ৰেকেটৰ ভিতৰত এ কমা এফ ফাৰ্ষ্ট ব্ৰেকেট কমপ্লিট এণ্ড তাৰপিছত ইয়াতে ফাৰ্ষ্ট ইয়াতে আছিল এ কমা জি লিখিছোঁ তাৰপিছত হৈ গ'ল এৰ শেষ হৈ গ'ল তাৰপিছত বি এলিমেণ্টৰ লগত বিৰ লগত ইয়াতে বি এইটো বি এলিমেণ্টৰ লগত বি কমা ই তাৰপিছত বি কমা এফ বি কমা জি এইবিলাক চব ফাৰ্ষ্ট ব্ৰেকেট আছে এইবিলাক চব ফাৰ্ষ্ট ব্ৰেকেট আছে তাৰপিছত চি কমা ই এইটো চি কমা ই চি কমা এফ তাৰপিছত চি কমা জি তাৰপিছত 3 কমা ই 3 কমা এফ 3 কমা জি তাৰপিছত হৈ গ'ল 2 কমা ই 2 কমা এফ 2 কমা জি তাৰপিছত 2 কমা ই 2 কমা এফ 2 কমা জি সেকেন্ড ব্ৰেকেট এণ্ড এইবিলাক যে ফাৰ্ষ্ট ব্ৰেকেটত দুটা এলিমেণ্ট আছে দুটা সেটৰ সেই সেকেন্ড ফাৰ্ষ্ট ব্ৰেকেটটো এণ্ড হোৱাৰ পিছত আমাৰ কমা আহি যায় তো এইটো মানে এটা এ মাল্টিপ্লাই বি সেটটোৰ সেট হয় এইটো এ মাল্টিপ্লাই বি টো এটা সেট খালি আমি উল্টা পাল্টা কৰিব নোৱাৰো যাতে কি যিটো সেট লোৱা হৈছে ফাৰ্ষ্ট সেইটো সেটৰ লগত পিছৰ সেটটো মানে পিছত যেটো আছে এ মাল্টিপ্লাই বি বিৰ এলিমেণ্টছখিনি পিছত থাকিব আগত আহিব নোৱাৰে আমি এনেকৈ লিখিব নোৱাৰো ই কমা এ ইটো আগত লিখিব নোৱাৰো এফ কমা এ সেনেকৈ লিখিব লাগিলে আমাৰ বি টো আগত থাকিব লাগিব বি মাল্টিপ্লাই এ থাকিব লাগিব হল এইটো মাল্টিপ্লিকেশ্যনৰ এইটো নিয়ম এনেকৈ কৰিব লাগিব ইয়াতে কিন্তু এই মাল্টিপ্লাই আছে মানে কি পূৰণ নহয় ডাইৰেক্ট এনেকৈহে লিখিব লাগে সেটৰ ক্ষেত্ৰত তাৰপিছত আহিল ৰিলেশ্যনত আহি যাওঁ ৰিলেশ্যন এতিয়া সিম্পলি কেনেকৈ বুজায় এ আর বি এ ইজ টু ৰিলেশ্যন মানে এ টু বি ৰিলেশ্যন মানে সেনেকৈ বুজাবৰ কাৰণে চিম্বলাইজ হিচাপত এইটো লিখে এ কেপিটেল আৰ বি ইয়াতে আমি সাজডেট লিখিবও পাৰি সেমিকলন দি বুজালেও হয় এ বিলংছ টু এ কেপিটেল এ মানে এ এলিমেণ্টছটো কেপিটেল এ সেটৰ ভিতৰত আছে ইয়াতে মই লিখা নাই কিন্তু ইয়াত আছে এইটো কিন্তু ইয়াতে বি নাই বি বিলংছ টু কেপিটেল বি এই এপসাইলন চিহ্ন এইটো এপসাইলন চিহ্ন বিলংছ টু কয় বিলংছ টু মানে কি ভিতৰত আছে এই সেটটোত তো ঠিক আছে এইটো হ'ল মানে এনেকৈ ৰিলেশ্যন বুজায় তাৰপিছত আহিল ৰিলেশ্যন ইকুৱেল টু second bracket start first bracket a comma b such that b equal to a plus 2 whole second bracket end তাৰপিছত এইটো হ'ব ৰিলেশ্যন হ'ব a r b is possible if and only if b equal to a plus 2 ইয়াতে সাজডেটত যিখিনি কণ্ডিশ্যন দিয়া থাকিব সেইমতেহে ৰিলেশ্যনটো হ'ব যদি আমি a plus 3 কৰি ফলাই আমি সেটটো বনাই লওঁ বা a plus 4 মানে b equal a plus 4 কৰি আমি সেটটো বনাই লওঁ তো এই ৰিলেশ্যনটো কোনো মিনিং নাথাকিব এই শৰ্ত মতেহে ৰিলেশ্যনটো হ'ব লাগিব কাৰণ ইয়াতে লিখা আছে কণ্ডিশ্যনটো এতিয়া আৰু ভালকে বুজাবৰ কাৰণে মই কিতাপৰ সহায় লৈছোঁ আৰ ডি শৰ্মা ফ'ল' কৰিব লাগে যিকোনো 11 বা 12ৰ ষ্টুডেণ্টে বেষ্ট কিতাপ হয় ইয়াৰ পৰা কমন বহুত আহে কমন নহয় বহুত শিকিব পাৰি এক্সাম্পল ইমান আছে কৰি মানে মূৰত সোমাই যাব এইবিলাক ৰিলেশ্যন ইয়াতে এইটো লেট capital A and capital B be two sets then a relation from
set capital A to set capital B is a subset of capital A multiply capital B. Thus, capital R is a relation from capital A to B if and only if the symbol to if and only if R is a subset of capital A multiply capital B. এইখিনি ইয়াতে বুজাই দিছে ধুনীয়াকৈ তলত if capital R is a relation from a non-void set যদি capital R এটা relation হয় কাৰ পৰা মানে non-void set মানে element থাকিব লাগিব এই সেটটোত to a non-void set capital B মানে capital A সেটৰ পৰা capital B সেটলৈকে এটা relation হ'ব and if small a small b belongs to R মানে যেটো আমি ইয়াতে ধৰা a multiply b কৰাৰ পিছত 1, x এই ইটো এটা এলিমেন্টস এই গতে ফার্স্ট ব্র্যাকেটৰ ভিতৰত থকাটো ইটো এটা এলিমেন্টস কোনটো সেটৰ ইটো সেটৰ তো এই এলিমেন্টটো কি সেই ৰিলেশনটোৰ ভিতৰত থাকিব লাগিব কৈছে ইয়াত সেই ৰিলেশনটো ইয়াতে ইটো থাকিব লাগিব then we write A R B which is as A is related to B by the relation capital R এইটো কৈছে কথা তাৰ মানে এইটো সেটৰ ক্ষেত্ৰত যদি আমি ধৰো এই এলিমেন্টসটো লওঁ 1 R X আমি লিখিব পাৰো তো 1 is related to X সেইটো বুজাব রিলেশন মানে হইছে এইটো তে এই এলিমেন্টসটো এই ফার্স্ট ব্র্যাকেটৰ থকা দুটা এলিমেন্টস আছে কিন্তু এই গতে এলিমেন্টৰ কাৰণে এই ফার্স্ট ব্র্যাকেটত থকা হিনি এটা এলিমেন্ট তো এইটো হেনেকে বুজাইছে প্র্যাকটিস কৰিলে আৰু মোৰ ভিডিওটো বাৰে বাৰে শুনিলে বুজি পাবাই 2-3 বাৰ 4 বাৰ যেইবাৰ বুজি নপা সেইবাৰ শুনিলে ভিডিওটো শুনিলে বুজি পাবা তাৰ পিছত এইখিনি মই আজিৰ কাৰণে ৰেডি কৰিছিলো বাকি মই কি ৰিলেশনৰ লগত কি কথা ৰিলেটেড হৈ আছে সেইখিনি বুজাই এটা ভিডিও বনাম নেক্সট ডোমেইন আছে কোডোমেইন আছে তাৰ পিছত ৰেঞ্জ আছে কিছুমান ফার্স্ট ইয়াৰত মানে 11তে পোৱা যায় তো টাইপস অফ ৰিলেশন আছে void relation universal relation এইবিলাক জানিলে যিকোনো মানে অংক কৰিব পৰা যাব তো মই ৰিলেশন কি হয় সেইটোৰ আভাস এটা দিলো জাস্ট থ্যাংক ইউ কমেন্ট কৰি সুধিলে হল কিবা বুজি নাপালে মই অলৱেজ আছো ষ্টুডেন্টৰ কাৰণে ধন্যবাদ মোৰ নতুন চেনেল এটা বনাইছো ঠাণ্ডা মাথা ইয়াতে শিশুসকলে মুঠটো অলপ ঠাণ্ডা কৰি যিকোনো স্কিল শিকিব পাৰে ধুনীয়াকৈ শিকাই ভিডিঅ'বিলাক দিছো মই চেনেলটো সাবস্ক্রাইব কৰিব আৰু মোৰ সহযোগী চেনেল আছে লোকেল মিস্টার লোকেল সায়েন্টিস্ট এইটো সাবস্ক্রাইব কৰিব ঘৰতে থাকক শিশুসকলে ঘৰতে বহি শিকক মই আছো লাগি এইটো কাৰণতে ধন্যবাদ আৰু ৰঙালী বিহু ধুনীয়াকৈ ঘৰতে থাকি উপভোগ কৰক সুখত থাকক সুস্থ থাকক ঘৰত থাকক সোশ্যাল ডিস্টেন্সিং বজাই ৰাখক আৰু চৰকাৰৰ কথা শুনি যাওক